গ্ৰুপ ডিত আমাৰ টেক্সৰ ছেকশ্যন কেইটা দিয়া আছে নেক্সট পেজত তাতে আমাৰ দুখন কিতাপ আছে ফাৰ্ষ্ট কিতাপ ফ্লেমিংগোৰ পৰা যিকেইটা প্ৰ'জ আছে আৰু পয়েট্ৰি আছে ইয়াতে চোৱা সিলেক্টেড টেক্সট পয়েট্ৰিৰ ভিতৰত এইকেইটাই আমাক পঢ়িব লাগিব ইয়াৰ বাহিৰে বেলেগ পঢ়িব নালাগে ইখিনি আমাক পঢ়িব লাগিব যেনেকৈ ইয়াতে প্ৰ'জত চোৱা দ্য লাষ্ট লেসনটো আছে তাৰপিছত মেম'ৰিজ অফ ছোটা চাহেব লষ্ট স্প্ৰিং তাৰপিছত ইণ্ডিগো এণ্ড গোয়িং প্লেচ এইকেইটাই পঢ়িব লাগিব আৰু টোটাল ইয়াতে চোৱা ছাইডত মাৰ্ক ডিভিজন দিয়া আছে ছেকশ্যন ডিত 45 মাৰ্কছ তাৰপিছত ইয়াতে দিয়া আছে 30 মাৰ্কছ তাৰপিছত ইয়াতে চোৱা যে কোনটো কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব সেই কুৱেশ্যনৰ আইডিয়া ইয়াতে দিয়া হৈছে তোমালোকে নিজৰ কিতাপটো ওলোৱাই কিনে সেইটো বস্তু চাই লোৱা নেক্সট আৰু এখন কিতাপ আছে না আমাৰ ভিষ্টাছৰ পৰা কি দিয়া আছে চোৱা ইয়াতে ভিষ্টাছৰ পৰা আমাৰ টোটাল 15 মাৰ্কৰ কুৱেশ্যন থাকিব 15 মাৰ্কৰ ভিতৰত কোনটো চেপ্টাৰ থাকিব দ্য টাইগাৰ কিং দ্য এনিমি অন দ্য ফেচ অফ ইট এতিয়া আমি ভিষ্টাছৰ পৰা চাম ভিষ্টাছৰ পৰা কি আছে তো ভিষ্টাছত ফাৰ্ষ্ট আছে দ্য টাইগাৰ কিং তাৰপিছত দ্য এনিমি তাৰপিছত অন দ্য ফেচ অফ ইট তাৰপিছত মেমৰিজ অফ চাইল্ডহুড মাঘ বিহু অৰ মাঘৰ দোমাহী সো এইকেইটা বস্তু আমাক চাব লাগে তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া ৰিডিং পঢ়ি তাৰ পৰা প্ৰিভিয়াছ ইয়াৰত কি কুৱেশ্যন আহিছে সেইটো সিলেকশ্যন প্ৰচেছটো চাবা আৰু সেই হিচাপে তোমাৰ এইটো হৈ যাব আৰু এই বস্তুটোৱে তোমালোকৰ ৰিডিং কম্প্ৰিহেনশ্যন যিটো তোমালোকৰ ছেকশ্যনত থাকে সেইটোতো প্ৰব্লেম নহ'ব তাৰপিছত বাকি আৰু ইয়াতে ডিছকাছ কৰিবলগীয়া নাই তেনেকুৱা ইয়াতে দি দিছে লং টাইপ কুৱেশ্যন থাকিব ভিষ্টাছৰ তলতে লিখা আছে 7 মাৰ্কছ আৰু 8 মাৰ্কছৰ কুৱেশ্যন তো তোমালোকৰ সেইটোও থাকিব লাগিব ষ্ট্ৰাকচাৰটো যে 7 আৰু 8 মাৰ্কৰ কুৱেশ্যনটো আমাক কেনেকৈ লিখিব লাগে সো ইয়াতে ওপৰতো চোৱা ওপৰতো মই এইটো অলপমান কৈ দিওঁ যাতে সময় আছে ফ্লেমিংগোৰ যিটো ওপৰৰ ছেকশ্যনটো চোৱা ফ্লেমিংগোৰ প্ৰ'জ পয়েট্ৰি কেইটা মাৰ্ক কৰি ল'বা কিতাপত তাৰপিছত চোৱা 6 নম্বৰত দিয়া আছে 1 আউট অফ 2 ষ্ট্ৰাক্ট বেছ অন পয়েট্ৰিত ষ্ট্ৰাক্ট বেছ কুৱেশ্যন আহিব সেইকাৰণে পয়েট্ৰি লাইন কেইটা ভালকৈ পঢ়িবা বাৰে পঢ়িলে কি হয় সেইটো আমাৰ মনত থাকি যায় এটলিষ্ট আমি কোনটো কবিতাৰ পৰা আহিছে বা কোনটো লাইন ক'ৰ পৰা উঠাই দিয়া হৈছে সেই বস্তুটো মনত থাকি যাব বেছিকেইটা ইয়াতে পয়েম নাই 1 2 3 4 টোটাল 4টা পয়েম আছে তাৰ ভিতৰত মাই মাদাৰ এট 66 বহুত সৰু পয়েম হয় কিপিং কোৱাইট অলপমান ডাঙৰ আছে বাট ইমানো ডাঙৰ নহয় দ্য থিংক অফ বিউটি এ ৰোড ষ্টেণ্ড এই দুটা পয়েম অলপ ভাল ডেইলি পঢ়িলে হৈ যাব থেংক ইউ